নমস্কাৰ স্বাগতম গুড মৰ্নিং 18 অল ষ্টুডিঅ'ত মৰাস্মিতা গোস্বামী আজিৰ পৰা ৰাজ্যত প্ৰযোজ্য হ'ব নতুন কোভিড বিধি দিনৰ ভাগত ৰাজ্যত শিথিল কৰা হৈছে সান্ধ্য আইন শিথিল আৰু সন্ধিয়া 6 বজাৰ পৰা পুৱা 5 বজালৈ বাহাল থাকিব সান্ধ্য আইন সন্ধিয়া 5 বজালৈ খোলা থাকিব পাৰিব কাৰ্যালয় বজাৰ হোটেল ৰেষ্টুৰাঁ ব্যৱসায়িক প্ৰতিষ্ঠান আন্তঃজিলাৰ যাতায়াতৰ ক্ষেত্ৰত বাহাল থাকিব পূৰ্বৰ নিষেধাজ্ঞা বিবাহ মৃতকৰ শেষকৃত্যত উপস্থিত থাকিব পাৰিব সৰ্বাধিক 10 জন লোক ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে নতুন আজিৰ পৰা যিখিনি নীতি দিয়া হৈছে সেই অনুসৰি দিনৰ ভাগত ৰাজ্যত শিথিল কৰা হৈছে সান্ধ্য আইন সন্ধিয়া 6 বজাৰ পৰা পুৱা 5 বজালৈহে বাহাল থাকিব সান্ধ্য আইন আৰু সন্ধিয়া 5 বজালৈ খোলা ৰাখিব পাৰিব কাৰ্যালয় বজাৰ হোটেল ৰেষ্টুৰাঁ ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠানসমূহ কিন্তু আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত পূৰ্বৰ দৰেই বাহাল থাকিব নিষেধাজ্ঞা আৰু বিবাহ লগতে মৃতকৰ শেষকৃত্যত উপস্থিত থাকিব পাৰিব সৰ্বাধিক 10 জন লোক ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক পজিটিভ ৰেট 1% নাই আজি 0.81% কেৱল পজিটিভিটি ৰেট আছে ডেথ ৰেটো কমিছে ভেকচিন আমি অধিক দিবলৈ সক্ষম হৈছোঁ আমাৰ যি ইণ্টাৰ ডিষ্ট্ৰিক্ট কমিউনিকেশ্যন এইটো আগৰ দৰে একেই থাকিব অসমৰ দুখন জিলাৰ বাদে লখিমপুৰ আৰু গোলাঘাটত আছিল 1 বজালৈকে দোকান বজাৰ খোলা আৰু 2 বজাৰ পৰা কাৰফিউ পুৱা 5 বজালৈকে আজিৰ দিনটোত আমি থিৰাং কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত লৈছে যে অসমৰ সকলো জিলাতে ৰাতিপুৱা 5 বজাৰ পৰা গধূলি 5 বজালৈ 12 ঘণ্টাৰ বাবে দোকান বজাৰ খোলা থাকিব আৰু সন্ধ্যা 6 বজাৰ পৰা ৰাতিপুৱা 5 বজালৈ 11 ঘণ্টাৰ বাবে কাৰফিউ থাকিব এইটো এসপ্তাহৰ বাবে থাকিব অহা 15 আগষ্টৰ পিছত নতুন এছঅপি হ'ব আৰু তাত কিছু হয়তো শিথিলতাৰ কথা বিবেচনা কৰা হৈছে অন্ত্যেষ্টিক্ৰিয়া বা বিবাহ আদি অন্য সেৱা সকামত আমাৰ 10 জন লোকক সীমিত কৰা হৈছে কিন্তু আমি আশা কৰিছোঁ অহা এছঅপিত আমি ইয়াৰ কিছু শিথিল কৰিব পাৰিম ধৰ্মীয় অনুষ্ঠানেই হওক অন্যান্য অনুষ্ঠানেই হওক আৰু ফলে বিশ্ব ক্ৰীড়াত দেশক গৰ্বিত কৰি স্বদেশত উপস্থিত হ'ল অলিম্পিয়ান সোমবাৰে দিল্লীত উপস্থিত হ'ল অলিম্পিকত পদক বিজয়ী খেলুৱৈসকলক উষ্ম আদৰণি জনালে অনুৰাগীয়ে ঢোলে ডগৰে আদৰণি জনালে খেলুৱৈসকলক অসম কন্যা লাভলীনা বৰগোহাঁইকো জনোৱা হ'ল সম্বৰ্ধনা নতুন দিল্লীত সম্বৰ্ধনা জ্ঞাপন কৰা হয় অলিম্পিয়ানসকলক বিমানবন্দৰত এনেদৰে উষ্ম আদৰণি জনোৱা হয় লগতে সংবাদ মাধ্যমৰ ভিৰ দেখিবলৈ পোৱা গৈছে অলিম্পিয়ানসকলক লৈ আৰু যিহেতু যথেষ্ট ভাৱে তেওঁলোকক আদৰণি জনোৱা হৈছে সমান্তৰালভাৱে আমি দেখুৱাইছোঁ লাভলীনা বৰগোহাঁই যিগৰাকী ইতিমধ্যে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে সমগ্ৰ দেশলৈ ব্ৰঞ্জৰ পদক কঢ়িয়াই আনিছে স্বদেশত অলিম্পিক পদক বিজয়ীসকল উপস্থিত হোৱাৰ পিছতেই এনেদৰে তেওঁলোকক উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হৈছে বিমানবন্দৰতে मेरा सपना था कि मैं मेडल जीत के इंडिया में आऊँ और आज बहुत अच्छा लग रहा है इन 3 दिनों के बाद इंडिया आके सब लोगों को मिलके बहुत मतलब अच्छा लग रहा है लवलीना आपकी फैमिली से आपकी बात हुई क्या आप खुशी है फैमिली घर में भी सब बहुत खुश है पापा भी आए हैं अभी यहाँ से निकलते ही पापा को मिलेंगे আৰু অসমত নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 1120 জন লোক ইয়াৰে কামৰূপ মহানগৰত আক্ৰান্ত সংখ্যা হৈছে 197 জন একেটা দিনতে কৰোনাৰ মৃত্যু হৈছে 17 জন লোকৰ মুঠ 1,40,454 জনৰ কৰা হৈছিল কোভিড টেষ্ট ৰাজ্যত কৰোনাৰ আৰোগ্যৰ হাৰ হৈছে 97.13%। ৰাজ্যৰ শেহতীয়া কৰোনাৰ আপডেট আমি ইতিমধ্যে জনাইছোঁ যে কৰোনাত আক্ৰান্ত এতিয়ালৈকে 1120 জন অসমত ইয়াৰ কামৰূপ মহানগৰত আক্ৰান্ত সংখ্যা 197 জন আৰু একেটা দিনতে কৰোনাত আক্ৰান্ত হৈ মৃত্যু সাৱটিছে 17 জনে মুঠ 1,40,454 জনৰ কৰা হৈছিল কোভিড টেষ্ট ৰাজ্যখনত কৰোনাৰ আৰোগ্যৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু 97.13% এতিয়া ৰাজ্যৰ কৰোনাত আৰোগ্যৰ হাৰ
সৈতে দলগাঁৱৰ ঘটনা দলগাঁৱৰ বৰুৱাঝাৰত ভূমিকেন্দ্ৰীয় সংঘাত 2 কনিষ্ঠ ভাতৃয়ে প্ৰাণ ল'লে জ্যেষ্ঠ ভাতৃৰ দৰঙৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱাঝাৰ গাঁৱত সংঘটিত হৈছে এই হত্যাকাণ্ড সোমবাৰে পুৱা আব্দুল আৱাল নামৰ লোকজনে খেতিৰ মাজেৰে ট্ৰেক্টৰ লৈ যোৱাত বাধা প্ৰদান কৰাৰ বাবে কাজিয়াৰ সূত্ৰপাত হয় 2 ভাতৃৰ মাজত তাৰ ফলত 2 ভাতৃ আজহাৰ আলী আৰু আমিৰুল হকে লাঠিৰে উপৰ্যুপৰি আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে আব্দুল আৱালক সংকটজনক অৱস্থাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ খাৰুপেটীয়া হস্পিটেলত ভৰ্তি কৰা যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় পৰিয়ালৰ মাজত ঘটনা সন্দৰ্ভত দলগাঁও আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে ভূমিকেন্দ্ৰীয় সংঘাত যি সংঘাতত ইতিমধ্যে 2 কনিষ্ঠ ভাতৃয়ে প্ৰাণ ল'লে জ্যেষ্ঠ ভাতৃৰ দৰঙৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱাঝাৰত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড পুৱাৰ ভাগতে আব্দুল আৱাল নামৰ লোকজনে খেতিৰ মাজেৰে ট্ৰেক্টৰ লৈ যোৱাত বাধা প্ৰদান কৰে তেওঁৰ 2 ভাতৃৰ তাৰ পিছতে কাজিয়াৰ সূত্ৰপাত হোৱাৰ পিছতেই তেওঁক উপৰ্যুপৰি আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে আব্দুল আৱালক সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় বোকাজাৰৰ 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অঘটন ছটাকৈ বনৰীয়া হাতীৰ জাকৰ সৈতে মুখামুখি 2 স্কুটি আৰোহীৰ হাতীৰ জাকটোৱে সম্পূৰ্ণৰূপে চূৰ্ণ বিচূৰ্ণ কৰিলে স্কুটি প্ৰথমৰ বিহে প্ৰাণ ৰক্ষা পৰিল 2 স্কুটি আৰোহীৰ বোকাজানৰ দাৰুগা বাগান তিনিআলিত সংঘটিত হৈছিল এই ঘটনাটি মূৰ ভৰি হাত আৰু পেটত আঘাতপ্ৰাপ্ত 2 জনক আৰক্ষীয়ে প্ৰেৰণ কৰে চিকিৎসালয়লৈ মানে আমি কিবা বোকাজান সাইড পৰা আহি আছিলোঁ না বোকাজান সাইড পৰা অহা টাইমতে মানে এক ব্ৰিজ পাৰ হোৱা টাইমতে মানে সামনেতে পਹੁঁচিছোঁ তাত আমি দৌৰি কিনে আহিছে মানে তেতিয়া ডাইৰেক্ট অঁ তেতিয়া ক'ত হাতী গাত লাগি গৈছিলে নেকি স্কুটিটো পূৰা লাগি গৈছিল হাতীকে লাগিছে বোলে হাতীকো লাগিছে কাটি গ'ল এতিয়া ক'ত দুখ পাইছা তোমালোকে আমি ইয়াতে আৰু হাতী কেইটা আছে 6-7টা ফলে কলিয়াবৰত বিলাসী বাহন সহ 3টাকৈ গৰু চুৰ আটক স্কৰ্পিঅলৈ গৰু চুৰি কৰিবলৈ আহি ধৃত 3 গৰু চুৰ পৰিছে আৰক্ষীৰ জালত গোহালিত চুৰৰ উমান পাই গৃহস্থই হুলস্থুল কৰাত গাড়ীত উঠি পলায়ন কৰে চুৰৰ দলটোৱে কিন্তু আৰক্ষীয়ে গৃহস্থৰ খবৰ ভিত্তিতে ততালিকে গাড়ীখনৰ পিছলৈ আটক কৰে 3টাকৈ গৰু চুৰক ধৃত চুৰ 3টা সামগুৰি সোণাৰী বালিৰ আজিজুল হক ৰূপহীঘাটৰ খায়ৰুল ইছলাম আৰু খাটুৱালৰ হাৰুণ ৰছিদ আৰক্ষীক দেখি পলায়ন কৰে আন এটা চুৰে জীৱন কিমান জটিল ঘাট মাৰা 3 কণমানিৰ অসহায় জীৱনে হয়তো আপোনাক দিব সেই উত্তৰ জীৱন কি বুজি নপাওঁতেই এটাৰ পিছত আনটোকৈ বিপৰ্যয় জীৱন বিধ্বস্ত কৰি তুলিব খোজা কণমানি কেইটিৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে মাথো প্ৰয়োজন আপোনাৰ অকণমান সহায়ত জীৱনৰ পাকচক্ৰত পৰি নিথৰুৱা 3 কণমানি উৰুখা পজাত পাৰ কৰিছে অসহায় জীৱন কণমানি পাপুলি মৃন্ময় অভিৰাজ হতৰ জীৱন কাহিনী শুনিলে হেমিকি উঠিব আপোনাৰ দুচকু যোৰহাটৰ দহুতীয়াৰ এই জৰাজীৰ্ণ ঘৰটোতে অসহায়ভাৱে জীৱন যাপন কৰি আহিছে ঘাট মাওৰা 3 কণমানিয়ে তেওঁলোকৰ পিতৃ মৃদুল বৰাৰ মৃত্যু হৈছিল প্ৰায় 3 বছৰ পূৰ্বে কিন্তু নিষ্ঠুৰ নিয়তিৰ কি কৰুণ পৰিহাস পিতৃৰ মৃত্যুৰ পাছতে অসুস্থ হৈ পৰা মাতৃ জানকী বৰাৰো মৃত্যু হয় এপষেক পূৰ্বে আৰু এতিয়া জীৱন কি বুজি পোৱাৰ পূৰ্বে 2 কণমানি ভাতৃৰ দায়িত্ব লৈ পৰিয়াল চলাবলগীয়া হৈছে কণমানি পাপুলিয়ে আনকি আনৰ পথাৰত কাম কৰি পোৱা ধনেৰে মাতৃৰ চিকিৎসা ব্যয় বহন কৰিছিল দুৰ্ভগীয়া পাপুলিয়ে কেনেকৈ চলিছা মানে ৰন্ধা বঢ়া কোনে কৰে তুমি কৰা তুমি পঢ়িছিলা নাই পঢ়িছিলোঁ তাৰপিছত স্কুল এৰিলা নেকি স্কুল মাৰ অসুখ পাবাই দিলোঁ এতিয়া তোমাৰ ভাইটিকেইটাক কোনে চাইছে তুমি চোৱা মই চাওঁ
আৰু চলিবৰ কাৰণে পইচা পাতি এইবিলাক কেনেকৈ যোগাৰ হয়? মই যাওঁ কেতিয়াবা পথাৰলৈ। তুমি পথাৰত কাম কৰা? পথাৰত কাম কৰিলে কেইটকা পোৱা? 250 টকা পাওঁ। 250 টকা পোৱা? চলিবলৈ টনাটনি হৈছে বহুত। হা? পিতৃ মাতৃৰ মৃত্যুৰ পিছত কণমানি কেইটা থাকিব পৰাকৈ গাঁৱৰ নয়নজ্যোতি পুথিঘৰৰ যুৱকসকলে মেৰামতি কৰি দিছে এই ঘৰটো। তোমালোক তিনিটা অকলে থাকোঁতে ভয় নালাগেনে? লাগে হা? লাগে। ৰন্ধা বঢ়া কোনে কৰে? বায়ে কৰে? বায়ে কয়। তুমি কোন ক্লাছত পঢ়িছিলা? ক্লাছ 5 এতিয়াও পঢ়ি আছানে? আকৌ পঢ়িবা নহয় হয়নে? ভালকৈ পঢ়িম। পঢ়িবা। ওচৰতে থকা আত্মীয়সকল তথা গাঁৱৰ হৃদয়বান লোকসকলে কণমানিকেইটাক সহায় আগবঢ়াই আহিছে যদিও কণমানিকেইটিৰ ভৱিষ্যতক লৈ বৰ্তমান দেখা দিছে তীব্ৰ আশংকাই। যদি ল'ৰা ছোৱালীকেইটাই উচিত শিক্ষা পায়, খোৱা বোৱা যিখিনি কাপোৰ কানি বা সুবিধা পায়, সেইখিনি যদি চৰকাৰে দায়িত্ব লয় বা কোনোবা স্বেচ্ছাসেৱী অনুষ্ঠান হৃদয়বান ব্যক্তি এই শিশু তিনিটাৰ কণ শিশু তিনিটাৰ ভৱিষ্যত যাতে উজ্জ্বল হয়, আমি সেইটোকে কামনা কৰিছোঁ। ল'ৰা ছোৱালীকেইটাৰ ভৱিষ্যতটো ভাল হওক, সেইটোৱে মোৰ ফালৰ পৰা বিচাৰিছোঁ। ৰোগীয়া মাতৃৰ শুশ্ৰূষাৰ বাবে এবছৰ পূৰ্বেই 7ম শ্ৰেণীলৈকে পঢ়ি বিদ্যালয় ত্যাগ কৰিবলৈ বাধ্য হৈছিল 13 বছৰীয়া পাপুলিয়ে। জীৱনৰ সকলো ঘাত প্ৰতিঘাত হেলাৰঙে মানি ল'ব বিচৰা কণমানি কেইটাৰ দুচকুত আছে দুৰ্বাৰ আত্মবিশ্বাস। কিন্তু ঘাটমাউৰা কণমানি কেইটাৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে প্ৰয়োজন হ'ব কোনো স্বেচ্ছাসেৱী সংগঠন, হৃদয়বান লোক অথবা চৰকাৰৰ অকণমান সহায়ৰ। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াসহ এটি দল পিতৃ মাতৃহীন কণমানিকেইটাৰ ঘৰত উপস্থিত হৈ কিছু সাহায্য আগবঢ়োৱাৰ লগতে চৰকাৰী আঁচনিৰ জৰিয়তে কণমানিকেইটালৈ সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা গ্ৰহণ কৰে। আনহাতে স্থানীয় পঞ্চায়তৰ বিষয়ববীয়া তথা স্থানীয় সচেতন লোকৰ দ্বাৰা বৰ্তমান কণমানিকেইটাৰ তত্বাৱধানৰ ওপৰত দৃষ্টি ৰাখিবলৈও ব্যৱস্থা গ্ৰহণ কৰা হয়। পাৰে সেই যিটো চৰকাৰী আঁচনি সেইটো এই তেখেতসকলে এই ল'ৰা-ছোৱালীকেইটাই পায়, সেইটো কাৰণে আমি নিশ্চয় চেষ্টা কৰি মানে পাবলৈ পোৱাবই ভাল লাগিব। কিন্তু তাৰ আগতে একাউণ্টটো আপুনি সোনকালে খোলাব। মেইন বস্তু একাউণ্ট। কালিৰ ভিতৰত একাউণ্টটো খোলাই দিয়ক। যদি ইয়াত বেংকৰ নহয়, মই যোৰহাটৰ বেংকৰ সৈতে কথা পাতিছোঁ, মই কৈছোঁ তেওঁ কৈছে জিৰ' বেলেঞ্চৰ একাউণ্ট এটা খুলি দিব, কিন্তু লিগেল গাৰ্জেনজন লাগে। লিগেল গাৰ্জেন লাগে, হয় এতিয়া মানুহ হ'ব পাৰে, নহ'লে পঞ্চায়তৰ ছেক্ৰেটাৰী বা বিডিঅ' হ'ব পাৰে, সেইটো চৰকাৰী বস্তু এটা। লিগেল গাৰ্জেন যদি আপোনালোকৰ নিজস্ব মানুহ আছে, তেতিয়াহ'লে ক'বলগীয়া একো নাই। যাতে খালি মোৰ কথা এটাই অনুৰোধ কৰে, পইচাটো ভালদৰে তেওঁলোকে আহাকৈ থাকিব লাগে। আৰু নিউজ 18 বাতৰিৰ পিছতে যোৰহাটৰ দুৰ্ভগীয়া শিশু তিনিটাক লালন পালন কৰাৰ দায়িত্ব ল'বলৈ আগ্ৰহ প্ৰকাশ কৰিছে প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই। ঘৰত অথবা আশ্ৰমত ৰাখি হ'লেও শিশুকেইটিক লালন পালন কৰিব বুলি মন্তব্য আগবঢ়াইছে প্ৰমীলা ৰাণী ব্ৰহ্মই। নিউজ 18টো চাই পেলাই মই দেখিছোঁ যে যোৰহাটত এনেকুৱা ধৰণৰ তিনিটা সন্তান, মাতৃ আৰু পিতৃহাৰা সন্তান আছে। ডাঙৰ ছোৱালীজনীয়ে এই দুটা ল'ৰাটোক চাই আছে আৰু ছোৱালীটো মানে নিজে কাম বন কৰি পেলাই স্কুললৈ যায়। এইবিলাক কথা শুনি পেলাই মই অলপ দুখ পাইছোঁ। মই ভাবিছোঁ মোক যদি দিয়ে সেইখন সমাজে, তেতিয়াহ'লে মই মানে মোৰ আশ্ৰম আছে, এই আশ্ৰমতে ৰাখি পেলাই মই ল'ৰা ছোৱালীকেইটাক মই পঢ়াব পাৰিম, মই ৰাখিবও পাৰিম আৰু তেওঁলোকক শিক্ষাদান দিব পাৰিম। কিন্তু মই ভাবিছোঁ সেইকাৰণে আজি মই বিজু ডেকাৰ লগত মই কণ্টেক্ট কৰিছোঁ যে তোমালোকৰ চেনেলত মই যোৱাকালি এইটো নিউজ পাইছোঁ, তুমি কণ্টেক্ট কৰা। যদি তেওঁলোকে তাত সমাজ এখন থাকিব, মোক যদি দিয়ে, মোৰ এখন আশ্ৰম আছে, অনাথ আশ্ৰম, সেই অনাথ আশ্ৰমতে ৰাখি পেলাই মই ডাঙৰ দীঘল কৰিব পাৰিম। নহ'লে মই নিজেও মানে তেওঁলোকক মানে ডাঙৰ দীঘল কৰিব পাৰিম আৰু ব্যক্তিগতভাৱেও মই নিজে তেওঁলোকক দায়িত্ব ল'ব পাৰিম বুলি ভাবিছোঁ।
ৰাজপথত ধাৰাবাহিক আন্দোলন কৰিব জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰায় ৯,০০০ কৰ্মচাৰীয়ে সুদীৰ্ঘ ১৪ বছৰে চৰকাৰে ঠগ প্ৰবঞ্চনা কৰাৰ অভিযোগ সদৌ অসম PHE অস্থায়ী কৰ্মচাৰী সন্থাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ স্থায়ী কৰ্মচাৰীৰ দাবী মানি লওক চৰকাৰে অন্যথা ১৬ আগষ্টৰ পৰা সমগ্ৰ অসমতে ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীসকলে আন্দোলনৰ পূৰ্বে চৰকাৰক সময়সীমা বান্ধি দি স্মাৰক পত্ৰ দিছে ১৪টাকৈ বছৰে সেৱা আগবঢ়াই অহাৰ পিছতো এওঁলোকে লাভ নকৰিলে দৰমহা বহু আন্দোলন প্ৰতিবাদ কৰাৰ পিছতো ২০১৩-১৪ বৰ্ষত ৬ মাহৰ দৰমহা আদায় দিছিল চৰকাৰে কিন্তু ৬ মাহৰ পিছতে পুনৰ ৰহস্যজনকভাৱে বন্ধ হৈ পৰে মাহিলী দৰমহা যাৰ বাবে ৰঙিয়াৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত অৰ্ধ শতাধিক অস্থায়ী কৰ্মচাৰী উপস্থিত হৈ ক্ষোভোজাৰে চৰকাৰৰ বিৰুদ্ধে আগবঢ়াইছো এখন ইনামুল ইছলামৰ এক প্ৰতিবেদন মই আছোঁ ৰঙিয়া জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰায় অসমৰ ৯,০০০ কৰ্মচাৰীয়ে আন্দোলনৰ হুংকাৰ দিছে ১৫ আগষ্টৰ পিছৰ পৰা ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে কিয়নো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যি পানী যোগান আঁচনি আছে এই পানী যোগান আঁচনিৰ বেছিভাগে ইয়াত ভূমিদান কৰিছিলে তাৰপিছত যি কৰ্মচাৰীসকল আছে ইয়াত নিজৰ সময় নষ্ট কৰি প্ৰায় দীৰ্ঘ ১৪ বছৰে নিজৰ সেৱা আগবঢ়াই গৈছিল তাৰপিছতো চৰকাৰে যি ধৰণে দৰমহা আদায় দিব লাগিছিল সেই দৰমহাসমূহ আদায় নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আনকি এই দৰমহাৰ বাবে নিজৰ প্ৰাপ্য দৰমহাৰ বাবে আন্দোলন প্ৰতিবাদ কৰিব লগা হৈছে জেল পৰ্যন্ত যাব লগা হৈছে তাৰপিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে তাক লৈ ক্ষোভিত হৈ পৰিছে সেই আজি উপস্থিত হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত যিসমূহ ৰঙিয়াৰ কৰ্মচাৰী আছে আৰু তেওঁলোকে দৰমহা নোপোৱাত ক্ষোভিত হৈ পৰি এতিয়া ১৫ আগষ্টৰ পিছৰ পৰা ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে আমাৰ লগত কিছুসংখ্যক স্থানীয় কৰ্মচাৰী আছে তেখেতসকলৰ পৰা জানিবলৈ বিচাৰিম কি ক'ব আমি যোৱা ১২-১৪ বছৰ ধৰি আমি সদৌ অসম PHE অস্থায়ী শ্ৰমিক কৰ্মচাৰী সন্থাৰ পৰা আমি কৰ্মৰত হৈ আছোঁ জনস্বাস্থ্য কাৰিকৰী বিভাগত কিন্তু চৰকাৰে আমাক যোৱা ২০১৩-১৪ বৰ্ষত আমাক মাত্ৰ ৫ মাহৰ দৰমহা দিছিলে ৬,০০০কৈ ৫ মাহৰ দৰমহা দিছিলে তাৰপিছত আজিলৈকে কোনো ধৰণৰ আমাক দৰমহা প্ৰেৰণ কৰা নাই কিন্তু যোৱা সময়ত চৰকাৰে নিজৰ ব্যক্তিগত মুনাফাৰ কাৰণে ঠিকাদাৰসকলৰ লগতে অফিচাৰসকলৰ নিজৰ ব্যক্তিগত মুনাফাৰ কাৰণে তেখেতসকলে মানে ৰেট্ৰফিলিঙৰ কাম কৰিছে বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰিছে কোটি কোটি টকা খৰচ কৰিবলৈ কিন্তু আমাৰ এই ৯,০০০ কৰ্মচাৰী পৰিয়ালে কেনেকৈ মানে কি হৰণ পোষণ দিছে কেনেকৈ পৰিয়াল চলাইছে সেইখিনি কথা কিন্তু তেখেতসকলে মানে আজিলৈকে ভাবি পোৱা নাই এতিয়া ৰিটায়াৰ হ'বৰ পক্ষপাতি হৈ গৈছোঁ কিন্তু আমি কেনেকৈ চলিছোঁ সেই কথাটো জল জীৱন অফিচে বা ডিপাৰ্টমেণ্টে কোনো বিচাৰ খোচৰ কৰা নাই আজি হ'ব কালি হ'ব বুলি কৈ আজি ১৪ বছৰে এতিয়া আকৌ যুগ আহিলে সোধে মোক আপোনাৰ চাকৰি কৰা বয়স আছে নেকি বোলে ১৪ বছৰ এতিয়া মোৰ চাকৰিৰ বয়স আছিল নে নাছিল আপুনি চাৰ্টিফিকেটে ক'ব গতিকে আপুনি মোক প্ৰশ্ন কৰিব নালাগে চাৰ্টিফিকেটেহে ক'ব গতিকে এতিয়া মোক বুঢ়া বুলি ক'লে নহ'ব আজি ১৪ বছৰে যে মোক একো পইচা দিয়া নাই সেই কথাটোত আপুনি গুৰুত্ব দিছে নেকি নাই দিয়া সময়সীমা বান্ধি দিছে চৰকাৰক ১৫ আগষ্টৰ পূৰ্বে যিসমূহ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ অস্থায়ী কৰ্মচাৰী আছিলে সেইসকলক সম্পূৰ্ণ যিসমূহ ১৪ বছৰ ধৰি এনেকৈ কৰ্মদান কৰি আছিলে সেইসমূহৰ দৰমহা আদায় দিয়ক লগতে যদিহে সেই দাবী মানি লোৱা নহয় তেতিয়াহ'লে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে মূল্যাংকন প্ৰক্ৰিয়াৰে ঘোষিত ফলাফলক লৈ অসন্তুষ্টি শিক্ষাৰ্থীৰ এই সম্পৰ্কত শিক্ষা সংসদৰ সৈতে সোমবাৰে বৈঠকত মিলিত হয় আছুৰ প্ৰতিনিধি ছাত্ৰ ছাত্ৰীসকলৰ এই অভিযোগ অতি সোনকালে সমাধানৰ আশ্বাস প্ৰদান কৰিছে শিক্ষা সংসদে সঠিক মূল্যায়নৰ পৰা বঞ্চিত ৮,০০০ ছাত্ৰ-ছাত্ৰীৰ ন্যায় বিচাৰি শিক্ষা সংসদত আছুৰ প্ৰতিনিধি কোভিড-সৃষ্ট পৰিৱেশৰ বাবে পৰীক্ষা অনুষ্ঠিত নকৰাকৈ ঘোষণা কৰা হ'ল মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰিলে ঠিকেই কিন্তু ফলাফলক লৈ ন্যায় লাভ কৰা নাই বেটাৰমেণ্ট ৰিপিটাৰ্ছ আৰু চাৰ্টেন পৰীক্ষাত পত্ৰ পূৰণ কৰা ৮,০০০ ছাত্ৰ-ছাত্ৰীয়ে মূল্যায়নত ১০% নম্বৰ বঢ়াই দিয়াৰ পিছতো শিক্ষাৰ্থীসকলৰ মাজত অসন্তুষ্টি থকাৰ বাবে শিক্ষা সংসদৰ সৈতে সোমবাৰে বৈঠকত মিলিত হয় আছুৰ প্ৰতিনিধি ছাত্ৰ-ছাত্ৰীসকলৰ এই অভিযোগ অতি সোনকালে সমাধানৰ আশ্বাস প্ৰদান কৰিছে শিক্ষা সংসদে কাউন্সিললৈ আহি এই কথা বতৰাবিলাক আজি আলোচনা কৰি তেখেতসকলে যাতে নিটৰ দৰে এক্সামত বহিবৰ কাৰণে সক্ষম হয় ১২ আগষ্ট যেহেতু লাষ্ট ডেট গতিকে তাৰ আগতে ফৰ্ম ফিল আপ কৰিবৰ কাৰণে যেহেতু সুবিধা হয় তাৰ ওপৰত নজৰ ৰাখি কাউন্সিলক ব্যৱস্থা গ্ৰহণ কৰি সেই ছাত্ৰ ছাত্ৰীসকলক আমি ন্যায় প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু কাউন্সিলো আজি এক প্ৰক্ৰিয়াৰ মাজেৰে তেখেতসকলে এই ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰিছে গতিকে সেই ৮,০০০ আৰু ৮,৫০০ যি ছাত্ৰ ছাত্ৰী তেখেতসকল আচলতে মানসিকভাৱে ভাগি পৰিছে
নম্বৰৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰীসকলে ন্যায় লাভ কৰিবৰ বাবে শীঘ্ৰে ফৰ্মুলা প্ৰস্তুত কৰিব শিক্ষা সংসদে, যাৰ জৰিয়তে ন্যায় লাভ কৰা ছাত্ৰ ছাত্ৰীসকলে অৱতীৰ্ণ হ'ব পাৰিব সৰ্বভাৰতীয় পৰ্যায়ৰ সকলো ধৰণৰ পৰীক্ষাত। আমি সংসদক কৈছোঁ অতি শীঘ্ৰে কৰিব লাগে, কাৰণ বহু ছাত্ৰ ছাত্ৰীৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ তাৰিখবোৰ আহি পৰিছে, নামভৰ্তিৰ কথা আহি পৰিছে। গতিকে প্ৰথম কথাটো হ'ল যে প্ৰায় 8,000 ছাত্ৰ ছাত্ৰীয়ে ন্যায় পোৱা নাই অভিযোগ আহিছে। আমিও ছাত্ৰ সন্থাই অনুভৱ কৰিছোঁ যে এই ছাত্ৰ ছাত্ৰীসকলক ন্যায় দিয়া উচিত, আৰু সেইকাৰণে আমি সংসদৰ ওচৰত আহি ইমান দিন যোগাযোগ হৈ আছিল। আজি আমি আলোচনাত মিলিত হ'লোঁ আৰু সংসদৰ প্ৰতি আমি অনুৰোধ জনাইছোঁ যে এই ছাত্ৰ ছাত্ৰীসকলে এটা অসামান্য পৰিৱেশত এটা মূল্যাংকনৰ জৰিয়তে ফলাফল পাইছে। গতিকে এই প্ৰায় 8,000 ছাত্ৰ ছাত্ৰীৰ ন্যায় দিয়াৰ কাৰণে সংসদে ব্যৱস্থা কৰিব লাগে। 8,000 ছাত্ৰ ছাত্ৰীৰ ন্যায় লাভৰ ক্ষেত্ৰত শিক্ষা সংসদে কি ব্যৱস্থাৰে উপকৃত কৰে সেয়া সময়তহে লক্ষণীয় হ'ব। হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ নিজাম, গুড মৰ্ণিং। 18 সময় হৈছে বিৰতি। निर्माण का पावर स्वैग चल शुरू हो जा माय टन कर दे सब कुछ ऑन ट्रैक स्ट्रॉन्ग है माय टन फ्लेक्सिबल माय टन बड़ा समझदार निर्माणर मानदंड माय टन নিউজ হেডলাইন আগবঢ়াইছে পেট সোফা আয়ুৰ্বেদিক চূৰণ। পেট সোফা প্ৰতিদিনে মজা। নিউজ হেডলাইন আগবঢ়াইছে পেট সোফা আয়ুৰ্বেদিক চূৰণ। পেট সোফা প্ৰতিদিনে মজা। largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's বাতৰিৰ মাজলৈ অলিম্পিকত ব্ৰঞ্জৰ পদকেৰে দেশবাসীক গৌৰৱান্বিত কৰা অসমৰ লাভলীনা বৰগোহাঁই নতুন দিল্লীত আহি উপস্থিত হয় 12 আগষ্টত তেওঁ স্বগৃহত আহি উপস্থিত হ'বলগীয়া লাভলীনাৰ বাবে এতিয়া সাজু হৈ পৰিছে ৰাজ্য চৰকাৰ অলিম্পিকত ব্ৰঞ্জৰ পদকেৰে দেশবাসীক গৌৰৱান্বিত কৰিলে অসমৰ লাভলীনা বৰগোহাঁয়ে টকিঅ'ৰ পৰা ব্ৰঞ্জৰ পদক হাতত লৈ সোমবাৰে নতুন দিল্লী পালেহি অসম দহিতা লাভলীনা বৰগোহাঁয়ে অৱশ্যে নতুন দিল্লীত দুদিন জিৰণি লৈ 12 আগষ্টৰ পুৱাহে গুৱাহাটীত উপস্থিত হ'ব এইগৰাকী সফল বক্সাৰ এদিনৰ বাবে স্বগৃহলৈ আহিব লাভলীনাক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ আছে ৰাজ্য চৰকাৰ 12 আগষ্টৰ পুৱা বৰঝাৰ বিমানবন্দৰত ৰেড কাৰ্পেট পাৰি লাভলীনাক আদৰণি জনাব ৰাজ্য চৰকাৰে কোভিড প্ৰটকল ৰক্ষা কৰি বিমানবন্দৰৰ পৰা দিছপুৰলৈ শোভাযাত্ৰা কৰি লৈ অনা হ'ব অলিম্পিক বিজয়ী খেলুৱৈগৰাকীক একেদিনাই বিয়লি 3 বজাত লাভলীনা বৰগোহাঁইক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সম্বৰ্ধনা জনাব ৰাজ্য চৰকাৰে এবছৰ মূৰত ছোৱালী নিজৰ দেশলৈ আহিছে আমি আনিবলৈ যাওঁ লগত যথেষ্ট মানুহ ওলাইছে আমাৰ আমি অসমৰ পৰা যাম আনি হোটেলত থাকিম আৰু অলপ যিখিনি গভৰ্ণমেণ্টৰ কাৰ্যসূচী আছে সেইখিনিত অংশগ্ৰহণ কৰিম কাইলৈ দিনটো তেনেদৰে যাব আৰু পৰহিলৈ আমি ভাবিছোঁ আমি অসমলৈ আহিম ঘূৰি টকিঅ' অলিম্পিকৰ সফল খেলুৱৈগৰাকীৰ মনৰ ইচ্ছামতে চাকৰি দিব ৰাজ্য চৰকাৰে আমি প্ৰথমে অসম আহি ল'ম ঘৰলৈ যাম মাকেও অপেক্ষা কৰি আছে আমি 12 তাৰিখে ঘৰ যাম তাৰপিছত হয়তো 14 তাৰিখে আমি আকৌ যিটো আপোনাৰ প্ৰধানমন্ত্ৰীৰ যিটো কাৰ্যসূচী আছে 15 আগষ্ট আৰু 16 আগষ্ট তালৈ যামগৈ আমি দিল্লী জনাইছে হয় আমি 14 তাৰিখে যাম বুলি ভাবিছোঁ একদম পুৱা ভাগতে 12 তাৰিখে লাভলীনা বৰগোহাঁই ডাঙৰীয়ানী আহি আমাৰ 12 তাৰিখে আহি উপস্থিত হ'বহি সকলোৱে মিলি তেখেতক আদৰি জনোৱাৰ প্ৰস্তুতি আমি চলাইছোঁ 9:30 বজাত আহি তেখেতে আহি উপস্থিত হ'বহি আৰু ইয়াৰ পৰা পোনে আমি তেওঁক লৈ যাম গুৱাহাটীৰ যি তাজ ভিভান্তা হোটেল আছে তাতে কিছু সময় তেওঁ জিৰণি ল'ব আৰু 3 বজাত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত তেখেতক আদৰণি জনাব এদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হ'বলগীয়া লাভলীনাই শুকুৰবাৰে বিয়লি পুনৰ নতুন দিল্লীলৈ ৰাওনা হ'ব নতুন দিল্লীৰ লালকিল্লাৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত উপস্থিত থাকিব লাভলীনা বৰগোহাঁই কেমেৰা পাৰ্চন সঞ্জয় আৰু প্ৰফেচৰ বিপুল বৰ্মন নিউজ 18 অসম নৰ্থ ইষ্ট চাহ বাগিচাৰ শ্ৰমিক হিচাপে কৰ্মৰত বিশ্বৰ সৰ্বোচ্চ ক্ৰীড়া মহাৰণৰ শিখা দৌৰত ভাৰতক প্ৰতিনিধিত্ব কৰা ডিব্ৰুগড়ৰ পিংকি কৰ্মকাৰ কিন্তু আজিও চৰকাৰৰ পৰা উচিত মৰ্যাদা নাপালে পিংকিয়ে পিংকি কৰ্মকাৰ একসময়ত দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল এইগৰাকী পিংকিয়ে 2012 চনত অনুষ্ঠিত লণ্ডন অলিম্পিকত দেশৰ হৈ শিখা দৌৰত অংশ লোৱা ডিব্ৰুগড়ৰ চাহ জনগোষ্ঠীয় জীয়াৰী পিংকি কৰ্মকাৰ কোনো এখন চৰকাৰৰ পৰাই উচিত মৰ্যাদা লাভ কৰিবলৈ সক্ষম নোহোৱা সেই পিংকি কৰ্মকাৰৰ জীৱন সংগ্ৰাম এতিয়া আবদ্ধ চাহ বাগিচাৰ মাজত অলিম্পিকত বিশ্বৰ 20খন দেশৰ লগতে ভাৰতক শিখা দৌৰত প্ৰতিনিধিত্ব কৰা সেই পিংকি কৰ্মকাৰে এতিয়া জীৱন নিৰ্বাহ কৰিছে চাহ শ্ৰমিক হিচাপে মই 2012 চনৰ অনুষ্ঠিত হোৱা লণ্ডন অলিম্পিকত মই অলিম্পিক টৰ্চ বিয়াৰ হিচাপে
ভাগ লৈছিলোঁ আৰু ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিছোঁ। কাৰো পৰা সহায় একো নাপালোঁ আৰু বৰ্তমানলৈকে মই নিজে যি কৰি আছোঁ সেইটোকে মই কৰি আছোঁ, কিন্তু মই কাৰো পৰা একো সহায় নাপালোঁ এতিয়ালৈকে। এটা সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা পিংকিৰ এই সাফল্যত গৌৰৱান্বিত হৈ পৰিছিল সমগ্ৰ দেশৰ লগতে ৰাজ্যবাসীও। লণ্ডনৰ পৰা উভতাৰ সময়ত ডিব্ৰুগড় বিমানবন্দৰৰ পৰা বিশাল কনভয়েৰে পিংকিক আদৰি অনা হৈছিল নিজ গৃহলৈ। মন্ত্ৰী বিধায়কেৰে ভৰি পৰিছিল পিংকিৰ বাগিচাৰ আৱাসগৃহ, কিন্তু কোনেও পালন নকৰিলে প্ৰতিশ্ৰুতি, যাৰ ফলত দুবেলা দুমুঠিৰ বাবে পুৱাৰে পৰা আবেলিলৈকে এটিকলি দুটিপাতৰ মাজত আবদ্ধ হৈ থাকিবলগীয়া হ'ল অলিম্পিকৰ শীৰ্ষ দৌৰবিদগৰাকী। তেওঁ আজি শ্ৰমিক হিচাপে চাহ বাগিচাত নিয়োজিত হৈ আছে আৰু সেইটো দুখজনক কথা। কিন্তু আমাৰ চাহ জনগোষ্ঠী বিভিন্ন নেতা, সাংসদ, মন্ত্ৰীও আছে, কিন্তু আজি পিংকি কৰ্মকাৰক অৱহেলা কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে পিংকি কৰ্মকাৰক এক উচ্চ পদস্থ বিষয়া হিচাপে নহ'লেও অন্ততঃ সংস্থাপন কিবা এটা ব্যৱস্থা কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইউনিচেফৰ স্পৰ্টছ ফৰ ডেভেলপমেণ্ট শীৰ্ষক এক প্ৰকল্পৰ যোগেদি লণ্ডন অলিম্পিকৰ শীৰ্ষ দৌৰত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছিল ডিব্ৰুগড়ৰ বৰবৰুৱা চাহ বাগিচাৰ সেই সময়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী পিংকি কৰ্মকাৰে। ডিব্ৰুগড়ৰ পৰা ঋষেশ্বৰ বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। কাজিৰঙা ৰাজপথেদি বাহন চলাওঁতে সাৱধান হওক, কাৰণ ৰাজপথৰে বিভিন্ন বন্যজন্তু অতিক্ৰম কৰাৰ বাবে আপুনি আপোনাৰ বাহনৰ গতিবেগ কাজিৰঙা এলেকাত হ্ৰাস কৰিব লাগিব, অন্যথা তীব্ৰ বেগত বাহন চলোৱাৰ অপৰাধত আপুনি সন্মুখীন হ'ব জৰিমনাৰ। বন বিভাগে কাজিৰঙাৰ ৰাজপথৰ যান বাহনৰ গতিবিধি নিৰীক্ষণ তথা বন্যজন্তুৰ আহ যাহ নিৰীক্ষণ কৰিবলৈ যেনি তেনি কেমেৰা সংস্থাপন কৰাৰ সমান্তৰালভাৱে পৰিবহণ বিভাগে নিৰীক্ষণ কৰি গৈছে যান বাহনৰ গতিবেগ। আনকি আপুনি অথবা আপোনাৰ চালকে বাহন তীব্ৰ বেগত চলোৱাৰ অপৰাধত গোলাঘাট জিলা পৰিবহণ বিভাগে বাহনৰ স্বত্বাধিকাৰীলৈ ই-চালান পঠিওৱাৰ ব্যৱস্থা কৰিছে। সেয়েহে যদি আপুনি কাজিৰঙাৰ মাজেৰে উজনি অথবা নামনিৰ ফালে যাত্ৰা কৰে তেন্তে তীব্ৰ বেগত যান বাহন চলোৱাৰ পৰা বিৰত থাকক। গোলাঘাট জিলা পৰিবহণ বিভাগে জুলাই মাহত তীব্ৰবেগী যান বাহনৰ প্ৰায় ৩,০০০ গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ৬৫ লাখ টকাৰ ই-চালান প্ৰেৰণ কৰি জৰিমনা বিহিছে। যিমানখিনি ধৰক বন বিভাগ, আৰক্ষী বিভাগ, আমি পৰিবহণ বিভাগে আমি যেনেধৰণে ধৰক কামবিলাক কৰি আছিলোঁ, ইয়াত আমি ৰাইজৰ পৰা সঁহাৰি বিচাৰোঁ যাতে কোনেও অভাৰ স্পীড নকৰে। ডিজিটেল কেমেৰা বুলি ক'ব নোৱাৰে, এইখন ইণ্টাৰচেপ্টৰৰ মান্যতা গোটেই পৃথিৱীতেই। ইয়াত অত্যাধুনিক কেমেৰাৰ জৰিয়তে গাড়ী এখনৰ গতি নিৰূপণ কৰা হয়, কিমান স্পীডত আহিছে, কোনটো সময়ত, তাৰিখ বা ডেট, আপোনাৰ এইটো লংগিটিউড, লেটিটিউড গোটেইখিনি মানে আপোনাৰ উঠি যাব। ঠিক তেনেকৈ আমি ডিটেকশ্যন যেতিয়া কেমেৰাত হৈ যায় আমিতো অফেন্স কেছ ৰেজিষ্টাৰ্ড হ'বলৈ বাধ্য হওঁ। তো তেনেকৈ আমাৰ অফেন্স কেছবিলাক ৰেজিষ্টাৰ কৰা হৈ আছে আৰু ফাইনৰ পৰিমাণ সৰু গাড়ীৰ ক্ষেত্ৰত ২,০০০ টকা, LMV লাইট মটৰ ভেহিকেলখিনিৰ ক্ষেত্ৰত, এণ্ড ৰেষ্ট অফ দ্য LMV 4,000 এটা অফেন্স। খবৰ দিছোঁ গুড মৰ্ণিং 18 সময় হৈছে আন এটি বিৰতিৰ।